মনোৰঞ্জন তালুকদাৰ মই দিয়ক মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ যোৰহাটত গৈছিলোঁ আহি আছিলোঁ মানুহ আছিল সেইকাৰণে নুঠলোঁ মই বোলো ৰূপমক সুধো ৰ'ব কথা হৈছে মোৰ ইলেকশ্যন নাই হয় গম পাইছোঁ মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অডিঅ' বিতৰ্ক ফোন ইন ফৰেন্সিক লেবৰেটৰীত কণ্ঠস্বৰ পৰীক্ষা কৰিব বিধায়কজনৰ ইতিমধ্যে ফৰেন্সিক গৱেষণাগাৰলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে বিধানসভা সচিবালয়ে যদি বিধায়কজনৰ কণ্ঠস্বৰ সত্য প্ৰমাণিত হয় তেন্তে বিধানসভাৰ অধ্যক্ষই ৰুজু কৰিব গোচৰ মনোৰঞ্জন তালুকদাৰে এজন ব্যৱসায়ী হেভি এমাউণ্ট দাবী কৰাৰ অডিঅ' ভাইৰেল কৰাৰ পাছতেই তুলপাৰ লাগিছিল অসমৰ ৰাজনৈতিক মহলত মনোৰঞ্জন তালুকদাৰ মই দিয়ক মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ যোৰহাটত গৈছিলোঁ আহি আছিলোঁ মানুহ আছিল সেইকাৰণে নুঠলোঁ মই বোলো ৰূপমক সুধো ৰ'ব কথা হৈছে মোৰ ইলেকশ্যন নাই হয় গম পাইছোঁ মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই এতিয়াতো এমএলএও মই তথাপি মই জুলুম কৰা নাই একো হ'ব দিয়ক মই লগ কৰিম আপোনাক লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে দিয়ক মই একবাৰ হেৰি কৰি লওঁ মোৰ পাৰ্টনাৰ আছে না লগকেইটা লগকেইটাৰ লগত কথা পাতক মহন্তৰ লগত কথা পাতক মহন্তক ক'ব যে বিচাৰিছে ঠিক আছে হ'ব হ'ব দিয়ক কিন্তু 2-4 বেছি দিন হ'ব এমাউণ্টটো দিব লাগিব দেই দিয়ক হ'ব দিয়ক মই কোৱা নাই দিয়ক মই কথা পাতিম দিয়ক জনাব আৰু ফৰেন্সিকৰ অডিঅ' টেষ্টৰ প্ৰসংগ উত্থাপনৰ পাছৰে পৰা পুনৰবাৰ মুখ খুলিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰি থাকক গোচৰ ৰুজু কৰে কি কৰে কৰি থাকক তেওঁলোকক ফাইণ্ডিং বাহিৰ কৰক তাৰপিছত দেখা যাব মই একোৱেই নকওঁ মই দণ্ডাবী কৰা নাই মই কৈছোঁ এইটো দণ্ডাবী মই কৰা নাই কি ফাইণ্ডিংছ তেওঁলোকে পায় অন টেপিং এটা ফৰেন্সিকত পঠাইছে ফৰেন্সিকত লেট ফৰেন্সিকত ৰিপৰ্ট কাম তাৰপিছতে হ'ব তাত বহুত প্ৰক্ৰিয়া আছে অৱশ্যে পূৰ্বে এই কণ্ঠস্বৰ AI দ্বাৰা সৃষ্ট বুলি দাবী কৰিছিল বিধায়ক মনোৰঞ্জন তালুকদাৰে পিছে সকলো স্পষ্ট হ'ব ফৰেন্সিক পৰীক্ষাৰ তদন্তত ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 মনোৰঞ্জন তালুকদাৰ মই দিয়ক মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ যোৰহাটত গৈছিলোঁ আহি আছিলোঁ মানুহ আছিল সেইকাৰণে নুঠলোঁ মই বোলো ৰূপমক সুধো ৰ'ব কথা হৈছে মোৰ ইলেকশ্যন নাই হয় গম পাইছোঁ মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অডিঅ' বিতৰ্ক ফোন ইন ফৰেন্সিক লেবৰেটৰীত কণ্ঠস্বৰ পৰীক্ষা কৰিব বিধায়কজনৰ ইতিমধ্যে ফৰেন্সিক গৱেষণাগাৰলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে বিধানসভা সচিবালয়ে যদি বিধায়কজনৰ কণ্ঠস্বৰ সত্য প্ৰমাণিত হয় তেন্তে বিধানসভাৰ অধ্যক্ষই ৰুজু কৰিব গোচৰ মনোৰঞ্জন তালুকদাৰে এজন ব্যৱসায়ী হেভি এমাউণ্ট দাবী কৰাৰ অডিঅ' ভাইৰেল কৰাৰ পাছতেই তুলপাৰ লাগিছিল অসমৰ ৰাজনৈতিক মহলত মনোৰঞ্জন তালুকদাৰ মই দিয়ক মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ যোৰহাটত গৈছিলোঁ আহি আছিলোঁ মানুহ আছিল সেইকাৰণে নুঠলোঁ মই বোলো ৰূপমক সুধো ৰ'ব কথা হৈছে মোৰ ইলেকশ্যন নাই হয় গম পাইছোঁ মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই এতিয়াতো এমএলএও মই তথাপি মই জুলুম কৰা নাই একো হ'ব দিয়ক মই লগ কৰিম আপোনাক লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে দিয়ক মই একবাৰ হেৰি কৰি লওঁ মোৰ পাৰ্টনাৰ আছে না লগকেইটা লগকেইটাৰ লগত কথা পাতক মহন্তৰ লগত কথা পাতক মহন্তক ক'ব যে বিচাৰিছে ঠিক আছে হ'ব হ'ব দিয়ক কিন্তু 2-4 বেছি দিন হ'ব এমাউণ্টটো দিব লাগিব দেই দিয়ক হ'ব দিয়ক মই কোৱা নাই দিয়ক মই কথা পাতিম দিয়ক জনাব আৰু ফৰেন্সিকৰ অডিঅ' টেষ্টৰ প্ৰসংগ উত্থাপনৰ পাছৰে পৰা পুনৰবাৰ মুখ খুলিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰি থাকক গোচৰ ৰুজু কৰে কি কৰে কৰি থাকক তেওঁলোকক ফাইণ্ডিং বাহিৰ কৰক তাৰপিছত দেখা যাব মই একোৱেই নকওঁ মই দণ্ডাবী কৰা নাই মই কৈছোঁ এইটো দণ্ডাবী মই কৰা নাই কি ফাইণ্ডিংছ তেওঁলোকে পায় অন টেপিং এটা ফৰেন্সিকত পঠাইছে ফৰেন্সিকত লেট ফৰেন্সিকত ৰিপৰ্ট কাম তাৰপিছতে হ'ব তাত বহুত প্ৰক্ৰিয়া আছে
অৱশ্যে পূৰ্বে এই কণ্ঠস্বৰ AI দ্বাৰা সৃষ্ট বুলি দাবী কৰিছিল বিধায়ক মনোৰঞ্জন তালুকদাৰে পিছে সকলো স্পষ্ট হ'ব ফৰেনচিক পৰীক্ষাৰ তদন্তত ব্যুৰো ৰিপৰ্ট অসম লাইভ 24